আমাৰ মৰমৰ জুবিন দা আমাৰ মাজত নাই। কথাষাৰ মানি ল'বলৈ বহু কষ্ট পাইছোঁ। তথাপিও সকলো ৰাইজে জানে, সকলো ৰাইজ মৰ্মাহত হৈ আছে আৰু যিটো সত্যটো মানি ল'বই লাগিব। তেওঁৰ যি অতুলনীয় অৱদান আমাৰ মাজত দি থৈ গৈছে, সেই অতুলনীয় অৱদানৰ মাজত আমাৰ হৃদয়ত তেখেত সদায় জীৱন্ত হৈ থাকিব। আৰু তেওঁ বহু কিছু কাম অৱদানেৰে আমাক যিখিনি আমাৰ টনকিয়াল কৰি থৈ গৈছে, অসমীয়া জাতিটোক গোটেই বিশ্ব দৰবাৰত আমাক চিনাকি দিছে তেখেতে। তো তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু জন্ম মৃত্যু সেইটো পৰম পিতা পৰম ঈশ্বৰৰ হাতত আছে, নিয়তিৰ হাতত আছে। কোনেও তাক ইচ্ছা কৰিও ধৰি ৰাখিব নোৱাৰি। আমি সকলোৱে আহিছোঁ, এদিন যাবই লাগিব। আৰু কেতিয়াবা কিছু ক্ষেত্ৰত আমি কাৰোবাক দোষাৰোপ কৰোঁ, কিন্তু জন্ম মৃত্যু বিবাহ কাৰো হাতত নাথাকে। আৰু সেইকাৰণে আমি ইচ্ছা কৰি আমি একো কৰিব নোৱাৰোঁ। ঈশ্বৰৰ ইচ্ছা অবিহনে এটা পাতো নহৰে। তো আমি কেতিয়াবা কাৰোবাৰ মৃত্যুৰ বাবে কাৰোবাক জগৰীয়া কৰোঁ, হয়তো কাৰোবাক মাধ্যম বনাই নিয়তিয়ে সেইজন ব্যক্তিক লৈ যায়গৈ, সেইটো নিয়তিৰ হাততে থাকে। তো আমি তেনেকৈ কিছু ক্ষেত্ৰত বিতৰ্কৰ পৰা বিৰত থাকিব লাগে, কিয়নো তেখেতৰ অৰ্ধাংগিনী গৰিমা বায়ো মত প্ৰকাশ কৰিছে যে শান্তিপূৰ্ণভাৱে এই তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সমাধান হওক, তাত যাতে কোনো বিতৰ্ক নহওক। আৰু ময়ো তেখেতৰ যিটো মতত একমত হৈছোঁ, কিয়নো মই এটাই আধ্যাত্মিকতাৰ দিশৰ পৰা মই এটাই ক'ব বিচাৰোঁ, জন্ম মৃত্যু বিবাহ কাৰো হাতত নাথাকে। সেইটোৰ ভাগ্যৰ লিখন, কাৰ কেনেকৈ কোন মুহূৰ্তত জন্ম হ'ব, কাৰ কোন মুহূৰ্তত পৰলোক প্ৰাপ্তি হ'ব, সেইটো পূৰ্ব নিৰ্ধাৰিত হৈ থাকে। আৰু এটা তেখেত মহান আত্মা, ষ্টাৰচিড হয়। তেখেতে বহুখিনি কৰ্মৰ যোগেৰে অৱদান দিলে। তেখেতৰ শান্তিৰ প্ৰয়োজন বুলি ভাবিয়ে চাগৈ পৰম পিতা পৰম ঈশ্বৰে তেখেতক পৰম ধামলৈ লৈ গুচি গ'ল, তেওঁৰ শান্তিৰ প্ৰয়োজন বুলি ভাবি। তো তেওঁৰ পৰা আমি ইমানেই অৱদান পাবলগীয়া আছিল, আমাৰ কপালত তেখেতৰ পৰা ইমানখিনি পাবলগীয়া আছিল। আৰু যিখিনি পালোঁ অতুলনীয় অৱদান, তো সেইখিনিৰ মাজতে তেখেতক সদায় আমি জীয়াই ৰাখিম আমাৰ অন্তৰ